কৈছো যথেষ্ট দুৰ্ভাগ্যজনক যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব। আজি চৰকাৰ আজি প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে। আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে। আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে। কাজিৰঙাত কিমান গছ কাটিলে? কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ সিন্ডিকেট চলাবলৈ কিমান গছ কাটিছে। উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে আৰু আজি গছৰ পুলি প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে। এই গছ পুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে সেইখিনিতো মৰিলেই। গৰুখুটি যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম, তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল দেখা পালো। তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী বাতি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত নিজৰ মাটিৰ সুৰক্ষা হেৰুৱাইছে। সেয়া বড়ো হওক, ৰাভা হওক, কাৰ্বি হওক, খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৱে হওক। আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব। এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে আগবাঢ়ি যাব। ধন্যবাদ। কৈছো যথেষ্ট দুৰ্ভাগ্যজনক যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায় তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব। আজি চৰকাৰ আজি প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে। আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে। আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে। কাজিৰঙাত কিমান গছ কাটিলে? কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ সিন্ডিকেট চলাবলৈ কিমান গছ কাটিছে। উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে আৰু আজি গছৰ পুলি প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে। এই গছ পুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে সেইখিনিতো মৰিলেই। গৰুখুটি যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম, তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল দেখা পালো। তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী বাতি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত নিজৰ মাটিৰ সুৰক্ষা হেৰুৱাইছে। সেয়া বড়ো হওক, ৰাভা হওক, কাৰ্বি হওক, খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৱে হওক। আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব। এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে আগবাঢ়ি যাব। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।